সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে বহুতো শিক্ষাগুৰুৱে হয়তো ট্ৰেন্সফাৰৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছে যে কেতিয়ালৈকে মিউচুৱেল ট্ৰেন্সফাৰবিলাক হ'ব বা ছিংগল ট্ৰেন্সফাৰ সেইবিলাক হ'ব। আৰু ৰেচনেলাইজেশ্যন, ক'ৰবাত ধৰক শিক্ষাৰ্থী কম, শিক্ষকৰ সংখ্যা বেছি, তেওঁলোকক হয়তো ক'ৰবাত লৈ যাব। ৰেচনেলাইজেশ্যন এনেকুৱা কামবিলাক অতি সোনকালে আৰম্ভ হ'ব। আৰু সেই বিষয়ে মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে এটা মেছেজ যোগে জনাইছে। গতিকে আপোনালোকক সেই সম্পৰ্কে সবিশেষ জনাম। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো চাব পাৰিছে ৰণোজ পেগু, সন্মানীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে কালি ফেচবুকত এইটো জনাইছে যে আজি সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে শিক্ষকৰ ৰেচনেলাইজেশ্যন বদলীকৰণ প্ৰসংগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয় আৰু বিষয় অনুসৰি শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দি শিক্ষকৰ ৰেচনেলাইজেশ্যন বদলীকৰণৰ দিশত বিদ্যালয় শিক্ষা বিভাগক কাম কাজ আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়া হয়। তো এইটো চাব পাৰিছে যে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যোৱাকালি শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ সৈতে এইটো বিষয়ত আলোচনা কৰিছিল যাতে শিক্ষকসকলৰ ৰেচনেলাইজেশ্যন আৰু ট্ৰেন্সফাৰ, ছিংগল ট্ৰেন্সফাৰেই হওক বা মিউচুৱেল ট্ৰেন্সফাৰেই হওক, এইবিলাক যাতে আগবঢ়াই নিব পৰা যায়, অৰ্থাৎ অতি সোনকালে এইবিলাক দিব পৰা যায়, তাৰ কাৰণে আলোচনা কৰিছিলে। আৰু ৰেচনেলাইজেশ্যন কেনেকৈ কৰা হয় আপোনালোকে নিশ্চয় জানে যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ এটা অনুপাত থাকে। যেনেকৈ LP স্কুলত 30:1, অৰ্থাৎ 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক, আৰু ME স্কুলত 35জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক, আৰু 40জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত ধৰা হয়। এনেকুৱা হিচাপত যদি ক'ৰবাত বেছি শিক্ষক আছে, তাৰ পৰা যলৈ কম শিক্ষক আছে তাতে মানে বদলীকৰণৰ নিচিনাই কৰা হয়। এইটো কয় ৰেচনেলাইজেশ্যন। তো এই ৰেচনেলাইজেশ্যনৰ কাম আৰু ট্ৰেন্সফাৰৰ কাম যাতে সোনকালে কৰা হয় সেই বিষয়ে তেওঁ আলোচনা কৰিছিলে। গতিকে যিসকল সন্মানীয় শিক্ষাগুৰুসকলে এই ট্ৰেন্সফাৰৰ কাৰণে আগ্ৰহেৰে চাই আছে বা ৰেচনেলাইজেশ্যন হ'লেও তেওঁ ভাল জেগাত যাব পাৰিব, তেওঁলোকৰ কাৰণে হয়তো এটা এটা ভাল খবৰ যে অতি সোনকালে হয়তো এনেকুৱা খবৰবিলাক আহিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।